আহ, আহ, আপোনালোকে যি ধৰণে প্ৰশ্ন কৰিছে চাহ জনগোষ্ঠীৰ বা আটছাৰ কি ভূমিকা হ'ব 2026 চনৰ নিৰ্বাচনত। মূল কথা হ'ল কি, এই জনগোষ্ঠীটোৰ অসমৰ এটা বৃহৎ জনগোষ্ঠী, যি জনগোষ্ঠীটোৱে অসমৰ ৰাজনীতিক প্ৰেক্ষাপটত এটা বহল আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা কৰি আহিছে। অসমৰ ৰাজনীতিক প্ৰেক্ষাপটে হওক, অৰ্থনৈতিক প্ৰেক্ষাপটতে হওক, অসমৰ ভাষা কৃষ্টি সংস্কৃতি সকলো ক্ষেত্ৰতে চাহ জনগোষ্ঠীক এৰি কেতিয়াও ক'ব নোৱাৰে। কিন্তু এই জনগোষ্ঠীটোক আচলতে ৰাজনীতিকভাৱে যি ধৰণে অধিকাৰ প্ৰদান কৰিব লাগিছিলে বা এই জনগোষ্ঠীটোৰ যিবিলাক ৰাজনীতিকভাৱে সমাধান কৰিবলগীয়া যিখিনি সমস্যা, সেই সমস্যাখিনিৰ ক্ষেত্ৰত চৰকাৰৰ বিগত কংগ্ৰেছৰ কাৰ্যকালতে হওক বা বৰ্তমান বিজেপি শাসনাধীষ্ঠ চৰকাৰৰ দিনতো সমাধানৰ যিটো সূত্ৰ আমি আচলতে দেখা নাই। যেনেকৈ ধৰিব পাৰি যে বিগত কংগ্ৰেছৰ যিটো কাৰ্যকাল আছিলে সেই সময়ছোৱাটোত মূল এই জনগোষ্ঠীটোৰ যিখিনি সমস্যা, বিশেষকৈ জনজাতিকৰণৰ সমস্যা, জনগোষ্ঠীটোক ভূমি পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত যিটো আছে বা চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ ক্ষেত্ৰত কংগ্ৰেছে সমাধান কৰিব নোৱাৰিলে বা জনগোষ্ঠীটোক যি ধৰণে ৰাজনীতিকভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা থাকিব লাগিছিলে কৰিব নোৱাৰিলে। দ্বিতীয়তে বৰ্তমান বিজেপি চৰকাৰ যিটো 10টা বছৰ ইতিমধ্যে কাৰ্যকাল প্ৰায় সমাপ্ত হৈছে, এই সময়ছোৱাটোতো দেখিছোঁ যে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো এটা ঠাইলৈ গৈ পেলাই ৰখি গৈছে। STV প্ৰদান কৰাৰ যিটো প্ৰক্ৰিয়া তাত গৈ ৰখিছে আৰু তাত বহুখিনি আঁকোৱা আছে। এই আঁকোৱাখিনি শুধৰণিকৰণ কৰিবৰ কাৰণে 2026 চনৰ নিৰ্বাচনত কিন্তু কোনো ধৰণৰ সুবিধা আমি দেখা নাপালোঁ। 1 নম্বৰ কথা। শ্ৰমিকৰ দৈনিক মজুৰি আমি 1948 চনৰ ন্যূনতম মজুৰি আইনৰ অন্তৰ্গত প্ৰদান কৰিব লাগে, সেয়া আমাৰ মূল দাবী আছিলে। কিন্তু আজি তাৰিখত 30 টকা এণ্ট্ৰিম বঢ়াই দিয়া যিটো আমি দেখিছোঁ, এইটোৰে আমি আচলতে অসম চাহ জনজাতি ছাত্ৰ সন্থ বহু সন্তুষ্ট নহয়। মূল সাংবিধানিকভাৱে আইনগতভাৱে আৰু বিজ্ঞানসন্মতভাৱে যিটো মজুৰি আচলতে প্ৰদান কৰিব লাগে, শ্ৰমিকসকলক তেনেধৰণে প্ৰদান কৰিব লাগিব। আৰু 2026 চনৰ যিটো নিৰ্বাচনৰ বিষয় যিটো আহিছে, আমি এটা কথা লক্ষ্য কৰি আহিছোঁ বিগত কেইবা দশক ধৰি, প্ৰায় ইতিমধ্যে আমি প্ৰায় 3 দশক বুলি ক'ব লাগিব। কংগ্ৰেছৰ দিনত মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ যিটো নেতৃত্বৰ সময়ত যিটো অসম চৰকাৰ আছিলে, সেই সময়ত যিটো জনগোষ্ঠীটোৰ সমস্যা সমাধান হ'ব লাগিছিলে বা ৰাজনীতিকভাৱে যিটো প্ৰক্ষেপ কৰিব লাগিছিলে চাহ জনগোষ্ঠীৰ লোকসকলক ৰাজনীতিক অধিকাৰৰ ক্ষেত্ৰত, সেইখিনিত আমি বৰ বিশেষ দেখা পোৱা নাছিলোঁ। 2021 চনৰ পৰা বৰ্তমানলৈকে যিটো নিৰ্বাচনী প্ৰায় 2টা দেখা গ'ল বিধানসভা ক্ষেত্ৰত, আমি দেখিছোঁ যে কংগ্ৰেছে হওক বা বিজেপিয়ে হওক বা যিকোনো দলে হওক, AGPয়ে হওক, চাহ জনগোষ্ঠীৰ লোকসকলক ৰাজনীতিক অধিকাৰ যি ধৰণে প্ৰদান কৰিব লাগিছিলে, যি ধৰণে বিধানসভাত চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো শক্তি বঢ়োৱাৰ যিটো ব্যৱস্থা কৰিব লাগিছিলে, কাৰণ একেবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিকে ধৰি যোৰহাট হওক, নৰ্থ বেংকে হওক বা কাজিৰঙা লোকসভা সমষ্টি, এই অঞ্চলবিলাকত একেবাৰে নামনি অসমলৈকে চাহ জনগোষ্ঠী এটা জনবহুলভাৱে এটা ভূমিকা গ্ৰহণ কৰি আহিছে। বিগত সময়ছোৱাত কংগ্ৰেছক যি ধৰণে সমৰ্থন কৰি আহিছিলে চাহ জনগোষ্ঠীৰ ৰাইজে, যাৰ ফলত কংগ্ৰেছে কিন্তু এটা দীঘলীয়া সময়লৈকে তেওঁলোকে শাসন কৰিবৰ কাৰণে সক্ষম হৈছিলে। যোৱা আপোনাৰ 2021 চনৰ পৰা যিটো আমি দেখিছোঁ বা তাৰ পূৰ্বে 2016 চনৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো নেতৃত্বত অসম চৰকাৰ গঠন হৈছিলে, সেই সময়তো আমি দেখিছিলোঁ যে যোৱা যিটো 10টা বছৰ কাৰ্যকাল কংগ্ৰেছে হওক বা বিজেপি হওক বা অন্যান্য দলে চাহ জনগোষ্ঠীৰ লোকসকলক যি ধৰণে আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ যিটো দেখা পাব লাগিছিলে, কিন্তু আমি দেখা নাই। গতিকে উভয়পক্ষৰ দলসমূহৰ যিটো চিন্তাধাৰা, কংগ্ৰেছ বিজেপি AGP যিয়ে হওক, চাহ জনগোষ্ঠীক কিন্তু বিশেষ ৰাজনীতিক অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে বৰ বিশেষ আমি দেখা পোৱা নাই। গতিকে আমাৰ দৃষ্টি থাকিব আৰু চাহ জনগোষ্ঠীৰ ৰাইজসকলৰ মাজত কিন্তু ইতিমধ্যে এটা চৰ্চা আৰম্ভ হৈছে যে চাহ জনগোষ্ঠীৰ লোকসকলক বিধানসভাত যিটো আসন পাব লাগে, তাৰ কাৰণে যি ধৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে, আমি জনজাতিকৰণৰ মৰ্যাদা সেইটো কাৰণে বিচাৰি আছিলোঁ, যাতে চাহ জনগোষ্ঠীৰ লোকসকলে যদি জনজাতিকৰণৰ মৰ্যাদা পায়, তেতিয়াহ'লে সাংবিধানিকভাৱে চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো ৰাজনীতিক অধিকাৰটো আচলতে সংৰক্ষিত হ'ব। কিন্তু আজি তাৰিখলৈকে কংগ্ৰেছৰ দিনতেই হওক বা বিজেপিৰ দিনতে কিন্তু জনজাতিকৰণৰ মৰ্যাদা দুয়োটা দলে প্ৰদান কৰাৰ ক্ষেত্ৰত সদিছা আচলতে দেখুৱাবলৈ আমি দেখা নাপালোঁ। আৰু বৰ্তমান সময়ছোৱাত যিহে নেকি যিটো আমি ক'ব বিচাৰিছোঁ যে দুয়োটা দলে যি ধৰণে জনজাতিকৰণৰ জৰিয়তে ৰাজনীতিকভাৱে জনগোষ্ঠীটোক অগ্ৰসৰ কৰা বা আগবঢ়াই যোৱাৰ এটা সদিছা দেখা নগ'ল। আনকি তেওঁলোকে এনে নিৰ্বাচনৰ সময়তো তেওঁলোকে কিবা জাতিটোক আচলতে যি ধৰণে MLA চিট বঢ়াব লাগে বা প্ৰদান কৰিব লাগে, য'ত
চাহ জনগোষ্ঠী জনবহুল বা যিবিলাক বিধানসভা সমষ্টি আছে, আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত যিখিনি চাহ জনগোষ্ঠী অঞ্চল আছে, এতিয়া লাহোৱাল সমষ্টি, ঐতিহাসিক লাহোৱাল সমষ্টি আচলতে নাইকিয়া কৰি দিয়া হ'ল। তাত আমাৰ জনবহুল এটা সমষ্টি আছিলে, তাত আমাক জনজাতিক আচলতে প্ৰদান কৰা হোৱা নাই। বৰ্তমান মাকুম ইতিমধ্যে আমি দেখিছোঁ যে মাকুমত আমাৰ সংখ্যা যথেষ্ট আছে, তিনিচুকীয়াত, তাত আমাক প্ৰদান কৰা হোৱা নাই। আমি আশা ৰাখোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মিনিমাম 5জনকে 6জনকে তাত আমাক আচলতে 5টাকে চিট আচলতে তেখেতলোকে আজি প্ৰক্ষেপ কৰিব লাগে। একেদৰে যোৰহাট লোকসভা সমষ্টিত আমি এজনহে দেখিছোঁ। মৰিয়নি বিধানসভা সমষ্টিত চাহ জনগোষ্ঠী কিন্তু আছে। আজি মৰিয়নিত মৰিয়নিৰ পৰিৱৰ্তে আজি আপোনাৰ দেখে যদি আমাৰ সোণাৰীত নাজিৰাতে হওক বা বৰ্তমান তিতাবৰ হৈছে, আমি আশা ৰাখিম যে তেওঁলোকক যাতে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰক। আমাৰ কাজিৰঙা লোকসভা সমষ্টিত আজি গোলাঘাট জিলাত প্ৰায় 3টা সমষ্টি আমাৰ আছে, খুমটাই, বোকাখাট হওক বা সৰুপথাৰ হওক, এইবিলাক সমষ্টিত আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে আমাৰ যিকেইটা ৰাজনীতিভাৱে আছে। আজি কলিয়াবৰ ক্ষেত্ৰত, নৰ্থ বেংকত, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি নাইবা বিশ্বনাথত এইবিলাকক চাহ জনগোষ্ঠী জনবহুল এটা হেৰে, লখিমপুৰত একেদৰে আছে। গতিকে ক'তো যেতিয়া প্ৰদান নাই কৰা, একমাত্ৰ জনগোষ্ঠীটোক ৰাজনীতিকভাৱে ব্যৱহাৰ কৰি ভোট বেংকৰ দৰে যদি ৰূপান্তৰিত কৰিব বিচাৰে, কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজে এইবাৰ 2026 চনত নিশ্চিতভাৱে ৰাজনীতিক ইতিবাচক আৰু জনগোষ্ঠীটোৰ ৰাজনীতিকৰ উত্থানৰ চিন্তা চৰ্চাৰে ভোটদান কৰিব, এই কথাটো নিশ্চিত। গতিকে আমি আহ্বান জনাওঁ আটাইকেইটা উভয়পক্ষ দলসমূহক, নিশ্চিতভাৱে তেখেতলোকে কিন্তু এই গোটেই কথা বতৰাবিলাক চিন্তা চৰ্চা কৰিয়ে প্ৰাৰ্থিত্ব প্ৰদানৰ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে গুৰুত্ব দিব লাগিব। আৰু অন্যথা জনগোষ্ঠী নিশ্চিতভাৱে যি ধৰণে বহুৱাব জানে জনগোষ্ঠীটোৱে দিছপুৰ বা দিল্লীত, একেদৰে দিছপুৰ আৰু দিল্লীৰ পৰা গুচাবও জানে, এই কথাটো তেখেতলোকে বুজি লোৱা উচিত।